চোৰৰ উৎপাত আৰু সাহস চাওকচোন। এইটো হ'ল 24 তাৰিখৰ ঘটনা আৰু 4:56 চাবচোন কেনেদৰে দুজন চোৰ গেটখন খুলি সোমাই আহিব। কিন্তু ভাগ্য ভাল আছিলে, মোৰ বন্ধুৰে ঘৰ এইটো, তাৰ কেমেৰাত আবদ্ধ হৈছে। ই বাথৰুমত গা ধুই আছিলে আৰু যেতিয়া মানে গেট খোলা শব্দ পাইছে তেতিয়া দৌৰি অহাৰ কাৰণে চোৰকেইটাই পলাইছে। এই চাওক, এয়া ইফাল সিফাল কৰি আছে ইয়াতে জুমা জুমি। এজন বাহিৰত আছে দেই, এইজন দৌৰি সোমাই আহিছে। এইজনে মানে ইফাল সিফাল কৰি আছে। এয়া চাব, আৰু এইটো দেখিয়ে গম পায় চোৰ নহ'লেনো আৰু এনেদৰে পলাই যায়নে। কিবা কাৰণত যদি কোনোবাই আহিলে হয় এতিয়া বেলেগ কথা, থাকি গ'ল হয়। কিন্তু এইটো চোৰ কৰিম বুলিয়ে আহিছিলে। এয়া চাব, মানে গেটত চুপি আছে। ইজনে সিজনক আকাৰ ইংগিত দি আছে। গেট খুলিলে আৰু গেটৰ শব্দ পাই মোৰ বন্ধুজনে মাত লগাইছে। তাৰমানে এইফালে বাথৰুমতে আছিলে গা ধুই। এয়া মাত শুনি এই দুজনক পলাই গ'ল। এতিয়া মোৰ বন্ধুজনে আহিব চাব। যদি কিবা কাৰণত বন্ধুজনে গেটৰ শব্দ নাপালে হয় আৰু মাত নিদিলে হয়, কিবা নহয় কিবা চুৰ কৰি লৈ গ'ল হয়। আৰু সেয়াও দিন দুপৰীয়াই। পোহৰ চাওকচোন, আপোনাৰ গেটখনৰ ফালে চাওক কিমান পোহৰ হৈ আছে। এয়া মোৰ বন্ধুজনে এইফালে গা ধুই আছিলে। এতিয়া সি ওলাই আহি চালে, সি কাকো নেদেখিল। কিন্তু পিছত যেতিয়া দেখে CC কেমেৰাত, তেতিয়াহে আচৰিত মানে। ই যদি ওলাই নাহিলে হয় আজি, এইটো চুৰ হোৱাটো খাটাং।